হয়, আজি ৰাতি প্ৰায় 12:30 মান বজাত বনৰীয়া হাতী এজাক আহি ফালে বেৰখনত সোমাই যথেষ্ট মানে তণ্ডৱ কৰিলে। আমি জানিও মানে অজানিত হ'লোঁ, হাতী আহি আছে, আমি খেদিবলৈ আহি আছোঁ, কিন্তু আমাৰ আমি পিছে পিছে হাতী আগে তাৰমানে আমাক খেদি ফুৰি আছে। তো আমাৰ যেতিয়া উপায় নহ'ল, আমি ঘৰলৈকে গুচি গ'লোঁ, কিন্তু হাতীক আমি ৰখাব নোৱাৰিলোঁ। একাদিক্ৰমে আহি এইখিনি যিখিনি মানে শেষ কৰি দিলে, ক্ৰমান্বয়ে 3টামান বেৰত সোমাই ফালে মানে যথেষ্ট নষ্ট কৰিলে। উপায় নোহোৱাত আমি আৰু কি কৰিম, তেতিয়া আমি যিটো বোমা থাকে, বোমাবিলাক আনি ফালে আমি মানে ব্ৰাছ কৰাইছোঁ, নাই তেওঁলোকে নামানে। তো মোটামুটি হাতী আমি গম পালোঁ 30-40টাৰ বেছি থাকিব লাগে। আমি তেনেকুৱা একজেক্টলি গন্তি কৰি নল'লোঁ, ৰাতিৰ কথা আৰু বৰষুণ পৰি আছে। তো খুব মানে দুখ লাগিছে, আমাৰ বছৰি এইটো মানে ব্যৱস্থা কৰি থাকে হাতী আহি ফালে। আমি কৰ্তৃপক্ষক বিগত বছৰত আমি জনাইছিলোঁ, কিন্তু তেওঁলোকে আমাক মানে কোনো ধৰণৰ তেনেকুৱা মানে সহায় সহযোগ একো নকৰিলে, আনকি তেওঁলোকে চাবলৈকেও নাহিলে। তো আমি ভাবিছোঁ এইটো তেনেকুৱাই নেকি, আমাৰ মানে তেনেকুৱাই লিখা আছে নেকি, ভগৱানে আমাক তেনেকুৱা লিখি পঠিয়াই দিছে নেকি, যে খেতি কৰিও তোমালোকে খাবলৈ নাপাওঁ বুলি তেনেকুৱা এৰি থৈ দিছে নেকি ভগৱানে বুলি, তেনেকুৱাই মানে থাকি গৈছোঁ আৰু। তো দুখ লাগিছে। তো যিয়ে নহওক, আসাম টক লৈ আপোনালোকে আহি যিটো খবৰ লৈছে, ধন্যবাদ থাকিল আপোনালোকলৈ, যাতে এইটো মেছেজটো ওপৰলৈকে পঠিয়াই যাতে আমাৰ এই দুখীয়া পৰিয়ালক অনেক সহায় সহযোগ আপোনালোকৰ পৰা যদি দিয়াই দিব পাৰে, তো খুব নথৈ আনন্দিত হওঁ আমি। প্ৰায় আমাৰ 100টাৰ পৰা আমি গন্তি কৰি চাইছিলোঁ, 120টামান তামোলৰ যিটো পুলি আছে ভাঙি পেলাইছে। তো এটা পুলি আমি 80 টকাকৈ কিনি আনিছিলোঁ। 80 পূৰণ 120ৰ পৰা 130টা যদি গন্তি কৰোঁ, যদি যথেষ্ট খৰচ হৈছে আমাৰ। তাতে হাল বোৱাৰ খৰচ আছে, বিভিন্ন আছে, এইখিনি কথা বাৰু কৈ নাথাকোঁ মই, তথাপিও যিখিনি খৰচ হৈছে সেইখিনি কথা ক'লোঁ। তো আপোনালোকৰ যোগেদি যিটো মেছেজ ওপৰলৈকে যায় আৰু কৰ্তৃপক্ষবিলাক আহি পেলাই আমাৰ যিটো বেৰত তেওঁলোকে অলপমান চাই যায়, অন্ততঃ কিছু একো দিব নোৱাৰিলেও যদি চাইও যায়, তেতিয়া তথাপিতো আমি সন্তুষ্ট হ'ম। তো সময়ত আমাৰ যিটো মানে ৰাজনৈতিক হিচাপে আমি লিডাৰবিলাকক কথাটো লিখি দিছিলোঁ, আৰু বিভাগীয় ফৰেষ্ট ডিপাৰ্টমেণ্টকো কথাটো লিখি দিছিলোঁ। তাৰ মাজতে NGO বুলি তেওঁলোকে ইয়াতে কাম কৰি আছিলে, তেওঁলোককো আমি লিখিত আকাৰে দিছিলোঁ যে এই এলেকাখনত আপোনালোকে চ'লাৰ ছিষ্টেম বা শ্বৰ্ট কি হিচাপে পাৰে তাতে হাতী সোমাব নোৱাৰা ব্যৱস্থাটো আপোনালোকে কৰি দিয়ক বুলি কৈ তেওঁলোকে আহি পেলাই ছাৰ্ভাই কৰিলে। ছাৰ্ভাই কৰি ফালে এই 2 মাহতে হ'ব, এই 3 মাহতে হ'ব, ঠিক তেনেকুৱা কথাবিলাক কৈ তেওঁলোকে গুচি গ'ল, কিন্তু আজিলৈকে কোনো কাৰ্যকৰী কৰিব নোৱাৰিলে। তেতিয়া আমি আৰু ভাগৰি গৈছোঁ যে কিমান চৰকাৰক ক'ম, আৰু ক'লেও একে নক'লেও একে, ঠিক তেনেকুৱা কথাই বুজি পালোঁ এতিয়া আমি। তো আজি আমালৈ ঢেৰ মানুহ আহিছিলে যে আজিৰ তাৰিখত আপোনালোকে লিখি ফালে ৰাজনৈতিক লিডাৰবিলাকক আপোনালোকে লিখি দিয়ক বুলি কৈছে, কিন্তু মই ধিক্কাৰ দিছোঁ, মই লিখি নিদিওঁ বুলি কৈছোঁ। নিদিওঁ, লিখি দিলে কি হ'ব? লিখি দিলেতো একো নহ'ব। লিখি দিলেও যে কি হ'ল? একোতো নহ'ল। তেওঁলোকে প্ৰেক্টিকেল দেখা পাইছে, আমি ভিজুৱেলবিলাক পঠিয়াইছোঁ, ফটো আপলোড কৰিছোঁ, তেওঁলোকে দেখিছে। চাবলৈকেতো নাহিল। দিবৰ কথাটো বহুত দূৰত ৰাখি দিয়ক, চাবলৈকে যেতিয়া নাহিল, তেতিয়া আমাৰ আৰু বিশ্বাস নাই এইটো কথালৈ যে তেওঁলোকে কিবা দিব। তো আনকি মই ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ কৰিব খুজিছোঁ যে তেওঁলোকে